Hello everyone, ঘৰুৱা কাম-বন আজৰি কৰি লৈ ভগৱানৰ নাম লৈ এতিয়া যাবলৈ লৈছো ক্লাছলৈ বুলি। বহুত দিনৰ পাছত আজি আকৌ ওলালো ক্লাছলৈ। এফালে আকৌ আমাৰ জ্ঞানীয়ে মন মাৰি লৈ ভিতৰলৈ সোমাই গলগে। গোন্ধ পাইছে তাক যে এৰি থৈ যাম বুলি। এইফালে আকৌ খৰদৰকৈ ঘৰুৱা কামবোৰ আজৰি কৰি লৈ নিজে খাই লৈ জ্ঞানীকো খুৱাই বুৱাই এতিয়া যাবলৈ লৈছো। এয়া হাতত লৈ থকা কাপোৰবোৰ হৈছে আধা তিতা, তাকে শুকুৱাই মেলিও যাব লাগিব। যিহেতু আমি সিংগল মানুহ নহয় নে, আমাৰ এতিয়া আগে পিছে মানে যে ঘৰৰ কামবোৰ যে কোনোবাই কৰি থৈ দিব তেনেকুৱা কোনো নাথাকে নহয় জানো। সেইকাৰণে আৰু যিমান পাৰো নিজে খৰদৰকৈ কাম বন আজৰি কৰি লৈ মেলি এতিয়া ওলাইছো ক্লাছলৈ বুলি। এইফালে আকৌ বাছত গ'লে বৰ খেলি মেলি হয় নহয় এয়া খুচুৰা পইচাৰ কাৰণে। সেইকাৰণে বুলি এয়া খুৰাজনৰ ওচৰলৈ আহিলো খুচুৰা পইচা বিচাৰি। তাকে খুৰাজনে দিলে বুলিহে দেই, নহ'লে এনেই আকৌ আপোনাৰ বাকী দোকানবোৰত নাপায় নহয়। এয়া আকৌ ক্লাছ কৰি মেলি আজৰি হ'লো। আজি আমি ক্লাছৰ পৰা ঘৰ আহি পাওঁতে 4টা মানেই বাজিলে। এয়া কিবা চাইন লাগিছিলে হেনো আৰু বহুত কিবা কিবি আৰু সেইটো কাৰণে ৰৈ থাকোঁতে দেৰি হৈ থাকিলে। এইফালে আকৌ এওঁ আজি কৈছে যে মাংস পুৰি খাব হেনো, কাৰণ আজি বতৰটো অকণমান সেমেকা হৈ আছে। মই বোলো ৰ'বা জুইটো ধৰি দিওঁ, যিহেতু আমাৰ চৌকাও আছে হয় নাই। আৰু এইফালে আমাৰ জ্ঞানীয়ে মাংস গোন্ধ পালেই নহয় ধুনীয়াকৈ আৰু আমাৰ ওচৰলৈ আহি বহি আছে। সেইটো কাৰণে বোলো অকণমান খাই চাব দিছোঁ। যিহে মুখৰ পৰা লেলাউটি উলিয়াই আছে। নিজৰ খাদ্যৰ প্ৰতি লোভ নাই, আমাৰ খাদ্যৰ প্ৰতিহে তাৰ বেছি লোভ। এইফালে মোক খৰদৰকৈ জল্দিকৈ বোলো ভোক লাগি আছে, কাৰণ 4টা বজাত আহি পাইছোঁহে ক্লাছৰ পৰা আৰু ইমান ভোক লাগিছে। তাকে আৰু ধুনীয়াকৈ মাংস অকণমান বনাই লৈছোঁ। এইকেইদিন যে মাংস আনিলে মই জুইতে বনাই আছোঁ, কাৰণ ইমান ধুনীয়া মৰম লগা চৌকা এটা আছে। সেইটো যদি এয়া ঠাণ্ডা দিনত যদি ব্যৱহাৰ নকৰোঁ নহয় জানো। এইফালে আকৌ বিলাহী এটাও পুৰি লৈছোঁ। আজিকালি অকণমান গেছত পুৰা বস্তুটো খাবলৈ এভইড কৰিছোঁ দেই। আজিলৈ ইমানেই, পুনৰ নতুন এটা ভিডিঅ'লৈ আহি আছোঁ।